অপ্ৰিয় কিছু সত্য কথা বিজেপি চৰকাৰৰ দিনত হত্যা হিংসা লুণ্ঠন আদি কৰি ডকাইতৰ পৰা চুৰলৈকে মাৰ্ডাৰৰ পৰা কিবালৈকে ৰেপ কেছলৈকে সকলোখিনি ইমানেই বৃদ্ধি পাইছে পুলিচ প্ৰশাসনেও তাত নাকি লগাব পৰা নাই আৰু নাকি লগাব ক'ৰ পৰা চৰকাৰে যদি তেওঁলোকক সহযোগিতা নকৰে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বা সকলোখিনি মানে মন্ত্ৰীৰ নামত এনেই বেলেগক দি থৈছেহে কিন্তু সকলোখিনি কব্জা কৰে তেওঁ গৃহ বিভাগৰ পৰা আদি কৰি সকলোখিনি আমাৰ মামায়ে চোৱা চিতা কৰে গতিকে এই গোটেইখিনি যদি মামায়ে কব্জা কৰি থৈ দিয়ে পুলিচ প্ৰশাসনে নিজৰ ইচ্ছামতে কেনেকৈ চুৰ ডকাইত ধৰিব পাৰিব আপোনালোকে নিজে কওকচোন হয় না নহয় আৰু এটাৰ পিছত এটা ঘটনা এই এসপ্তাহৰ ভিতৰত এসপ্তাহ মানে শনিবাৰৰ পৰা আজি হ'ল বুধবাৰলৈকে তিনিটা ঘটনা হ'ল আৰু তিনিওটা ঘটনাই হ'ল অকল কটাকটি মৰামৰি গোটেইকেইটাতে আপোনালোকে দেখিছে দা কটাৰীয়ে ব্যৱহাৰ আৰু ইয়াত দা কটাৰী ব্যৱহাৰ কৰা যিকেইটা মানে আসামী সেইকেইটাৰ মানে কি হয় পুলিচে নিয়াৰ পিছতো আকৌ কিবা কিবি হেৰি কৰি এমাহ দুমাহৰ কাৰণে জেল দিয়াৰ পিছত আকৌ উলিয়াই দিয়ে আজিও তেনেকে ঠিক আকৌ দেখিলে নহয় সেই যোৰহাটৰ সেইজন সিকিউৰিটি গাৰ্ডে চাগে ইয়াত তেনেকে সেই এজনী কিবা সিং সৰস্বতী সিং নে কি তেওঁ কাটিলে আৰু এইটোতো আছে মৃগাংক ব্ৰহ্মণ নামৰ ল'ৰাটোতো আছে গতিকে আপোনালোকে নিজে ভাবকচোন গুৱাহাটী মহানগৰীখন হৈ গৈছে কি আৰু কোনো পুলিচ প্ৰশাসনৰ কোনো হেৰি নাই কিন্তু তেওঁলোকে কি জানে মানে যিটো আসলি আসামী হেতুক ধৰিব নোৱাৰে আৰু বিনা আসামী এটা ধৰি পেলাই হাৰাশাস্তি কৰিব কিন্তু খুব জানে আজি গুৱাহাটীত যিটো তৃতীয়টো কেছ হ'ল হত্যাকাণ্ড সেই অৱশ্যে তেওঁ মৰা নাই জিএমচিত চিকিৎসাধীন হৈ আছে সেই সৰস্বতী সিং তেওঁ হয়তো বেলেগৰ হয় আৰু যিটো ল'ৰাই কাটিছে সেই ল'ৰাটো হ'ল মানে হেৰি যোৰহাটৰ গতিকে আপোনালোকে নিজে চাওকচোন গুৱাহাটীখনৰ বদনাম হৈ আছেনে নাই আৰু তেওঁলোকে কিবা কৰ্ম সংস্থাপনৰ কাৰণে ইয়াত আহি পেলাই কিবা চিকিউৰিটি কৰি আছিলে আৰু সেই ছোৱালীজনীয়ে পাৰ্ট টাইম কাম কৰে আৰু তেনেকৈ তেওঁলোকৰ প্ৰেম হ'ল আৰু হোৱাৰ পিছত চাগে ইজনীয়ে ইটোৱে সিটোৰ মাজত আজিকালিতো এঠাইতে নাথাকে ন মানে হেৰি কৰি ফুৰে এৰা এৰি কিবা চাগে কৰিছিলে আৰু তেনেকৈ কিবা কিবি কাজিয়া পেচাল হ'ব পাৰে যিটো কেছ নেকি মৃগাংক ব্ৰহ্মণৰ লগতো হ'ল আৰু মানে কি কম মৰাৰ পিছত মানে কিছুমান কথা ক'ব নালাগে কিন্তু নকৈও নোৱাৰো আজি এটা মই মৃগাংক ব্ৰহ্মণৰ সাক্ষাৎকাৰ দেখিলোঁ মানে ভনীয়েকৰ সাক্ষাৎকাৰ দেখিলোঁ ভনীয়েকজনীয়ে মানে এতিয়াও তল পৰা নাই কৈছে কি 10 দিনৰ চিনাকি আপোনালোকে কওকচোন মই বাৰু এইটো সাইড কাটি আহিলোঁ এইবিলাক যি হয় হৈয়ে থাকিব পুলিচ প্ৰশাসনে একো নকৰিলে আমি কিবা কৰিব পাৰিম নেকি গাই বাই নোৱাৰিম নহয় গতিকে গৃহ বিভাগটো আছে মামাৰ হাতত মামায়ে যদি চোৱা চিতা নকৰে আমি এখন গাই বাই কি হ'ব গতিকে এইবিলাক যিমান হ'ব মানে সিমানে আমাৰ পপুলাৰ হ'ব গুৱাহাটীখন নহয় না এতিয়া মামায়ে সেইটোকে ভাবিছে পপুলাৰ হ'ব কাৰণে এখন স্মাৰ্ট চিটি সেইকাৰণে এইখনত এতিয়া মানুহ দুনো চব একফালৰ পৰা কাটিব পাৰে আৰু যিজনী ছোৱালী সেই মৃগাংক ব্ৰহ্মণ নামৰ সেই ল'ৰাজনৰ যুৱকজনৰ মানে ভনীয়েকে কৈছে 10 দিনৰহে বোলে সেই দীপশিখা বৈশ্য নেকি মানুহজনী চিনাকি চাওক কেনেকুৱা এতিয়াও গাৰ্জেণ্টে মানে তেওঁলোকৰ নিজৰটো গাতেহে মানে হেৰি দুখ নাই অইনবিলাকৰ গাতহে দুখ তাতে এটা মই নিউজটো লগাই দিম দিয়ক ইমানখিনি কৈ থাকিবলৈও নাযাওঁ তেওঁ কৈছে মানে কোনো কাৰণতে মানে সেইবিলাক হেৰি হ'ব নোৱাৰে তেনেকৈ বোলে মাৰিব নোৱাৰে আৰু আপোনালোকে দেখিছেনে নাই জানো মই কিন্তু দেখিছোঁ এগৰাকী মাইকী মানুহে সেই হোটেলখনৰ পৰা ওলাই অহা নহয় জানো আৰু ভনীয়েকজনীয়ে কৈছে 3জনী বোলে ওলাই আহিছে তাৰমানে কৈছে কি বোলে হেৰি ব্যৱসায়িক খাতিৰত বোলে ঢেৰ পইচা বোলে সি পাবলৈ আছিলে কাৰণে এইটো ষড়যন্ত্ৰ কৰি পেলাই বোলে মাৰপিট কৰিছে তেনেকৈ কয় আৰু 10 দিনত বোলে আৰু মানে সেই মাইকীজনীয়েহে মানে হেৰি ফেচবুকত বোলে মেছেজ দিয়া দেখিছে সেই ভনীয়েকজনীকো মই কৈছোঁ আৰু উপায় নাপায় মই কমেণ্ট এটা কৰি থৈ আহিছোঁ যে যি হৈ গ'ল সদায় নিজৰটো গাত দুখ দিবলৈ চাবা লোকৰ গাত দুখ দিবলৈ নাচাবা আৰু তোমাক কমেণ্ট কৰিবলগীয়া মোৰ একোৱেই নাই বুলি কৈ পেলাই সামৰি থৈ গুচি আহিছোঁ কিন্তু সেই কমেণ্টটোত বহুতো মানে হেৰি আহিছে লাইক কমেণ্ট আহিছে মই আপোনালোকক লগাই দিম আজি থাম্বনেইলটো চাব গতিকে এইবিলাক গাৰ্জেণ্টৰ কাৰণেও আৰু তেওঁলোকৰ নিজৰ ঘৰৰ গোটেই একদম কিমান মানে চাফাই দিছে যিমানে চাফাই নিদিয়ক যিমানে যি নকৰক সেই চিচি কেমেৰাৰ সেইখিনি সকলোখিনি মিছা নহয় 3 ঘণ্টা 4 ঘণ্টা এই 10 দিনত চিনাকি মানুহ এজনীৰ লগত সেই হোটেলতহে কিয় যাব লাগে হয় না নহয় বাৰু কথাটো গতিকে এইবিলাক গাৰ্জেণ্টৰ কাৰণেও বহুত মানে ল'ৰা ছোৱালী ধ্বংস হয় আৰু মৰি গ'ল তাৰ পিছতো কিন্তু মানে একদম হেৰি কৰিবলৈ চাফাই দিবলৈ মানে এৰা নাই সেই ভনীয়েকগৰাকীয়ে গতিকে ক'বও নাপায় মানে নকলেও মানে মুখখন আছে ন ক'বই লাগিব মানে এইবিলাক কিছুমান 2 নম্বৰী কামবিলাক দেখিলে নুকুৱাকে থাকিব নোৱাৰো সেইকাৰণে মানে কৈ মৰিছোঁ গতিকে এইবিলাকক যদি 2 মাহ 3 মাহ জেল দিব জামিন ল'ব তাৰপিছত কি হ'ব সেই আকৌ একেখিনিয়ে ন আজিকালি
মানুহ চানুহ কটাকটি মৰামৰি এইবিলাক কৰিবলৈ কোনেও মানে হেৰি নকৰে, কুণ্ঠাবোধ নকৰে, কাৰণ একো নাই। জেলত থাকিম ভাই, 2-3 মাহ জেলত থাকিম, তাৰপিছত আকৌ সকলোখিনি মানে ঠিক হৈ যাব, নহয় জানো? এইখিনিয়ে মনোভাৱ লৈছে। আৰু মামাৰ চৰকাৰৰ দিনত কি কাৰণে এইখিনি বাৰু বৃদ্ধি হৈছে বুলি আপোনালোকে ভাবে কওকচোন? আগতেওতো চৰকাৰ 15 বছৰ প্ৰফুল্ল মহন্তই হওক বা সেইটোৰ কথা নাম ল'বলৈও মন নাযায়, গুপ্ত হত্যাকাৰীটো, বা তৰুণ গগৈদেৱৰ দিনতো কিন্তু তেনেকুৱা কিন্তু ইমান হত্যাকাণ্ড এইবিলাক ৰেপ কেছ মেপ কেছ এইবিলাক হোৱা নাছিলে দেই। আপোনালোকে নিজে আচৰিত হ'ব। কিন্তু এইখন চৰকাৰৰ দিনত ইমানেই হৈছে, ড্ৰাগছৰ হওক বা মদৰ বেহা হওক, ভাঙৰ বেহা হওক, ইমানেই হৈছে। আৰু একে পুলিচ প্ৰশাসন পূৰা ঘূৰিয়ে থাকে, এই ড্ৰাগছ কিয় বেচিছ, কিয় আমুক কৰিছ তামুক কৰিছ বুলি একদম দেখোন এখন চাইলেণ্ট বজাই পূৰা ঘূৰি থাকে। কিন্তু কি হ'ব, এই উদক ভেটা ৰখীয়া দিয়া নিচিনা নহয় জানো? সেই তেওঁলোকে যেতিয়া সেইবিলাকত মানে ব্যস্ত, আপোনালোকেতো এইকেইদিন দেখিছেই 3-4টা পুলিচক কেনেকৈ মানে ধৰিছে, হয় নে নহয়? গতিকে এইবিলাকৰ পৰা আৰু দেশ কিবা হ'বনে? আগতে কিন্তু আৰু এটা এইখিনিতে মই কথা কওঁ দেই, ক'ব নালাগে যদিও মই কিছুমান কথা কওঁ। আগতেও পুলিচসকলে চাকৰি কৰিছিলে দেই, আৰু এইখিনিতে কওঁ মোৰ ল'ৰাটোৱেও কিন্তু কৰি আছে। কিন্তু আজিলৈকে আপোনালোকক কওঁ শুনক, এখন ফটো দি পোৱা নাই নিজৰ দেশত। কিন্তু এতিয়া পুলিচ প্ৰশাসন ৰাম কি চাব, একে ৰিলছৰ পৰা আদি কৰি ৰাম হে ভগৱান, তেহেঁতে একে নোপোৱাই পোৱা দি পাইছে। আৰু আচলতে কি জানে, যিবিলাকে মানে কষ্ট কৰি পঢ়া শুনা কৰি পেলাই চাকৰি লৈছে, তেওঁলোকে চাকৰিটোৰ মূল্য বুজি পায়। আৰু যিবিলাকে ঘোচ দি পেলাই লৈছে, মাক বাপেকে টকা দি পেলাই চাকৰি দিছে, সেইবিলাকৰহে এইবিলাক কোপটো বেছি। এই ৰিলছ বনোৱা কিবা বনোৱা এইবিলাকৰ কোপটো বেছি। ইমানখিনিয়ে ক'লোঁ। আৰু তাত যদি কোনোবাই বিতৰ্ক কৰিবলৈ আহে, তাতো মোৰ আপত্তি নাই, মই নোহোৱা কথাটো কোৱা নাই, হোৱা কথাটোহে কৈছোঁ। আগতেওতো মানুহবিলাকে চাকৰি বাকৰি কৰিছিলে। আৰু এইখিনিতে আৰু কওঁ, এই কেইগৰাকীমান এইকেইদিনটো দেখিছিলে ভাৰত পাকিস্তানৰ যুদ্ধৰ হেৰি দেই, মানে বহুতকেইটা কথা ক'ব লাগিব। এই তাতো কিছুমান মানে এনেকুৱা কাম কৰে, এই গিৰিয়েকহঁতৰ ফটো দি পেলাই, এই মোৰ মানুহটোৱে আৰ্মিত কৰে, মোৰ মানুহটোৱে আমুকত কৰে, সেইখন দি ফটো দি পেলাই মানে ঢেৰ কিবা কিবি হেৰি কৰি আছে। আৰু সেই পুলিচ আৰ্মি এজনে মোৰ ফ্ৰেণ্ডতে থকা, তেওঁ এটা সুন্দৰকৈ ভিডিঅ' বনাই পেলাই মানে এনেকুৱাকৈ কথাখিনি কৈছে, মোৰ ফেচবুক পেজত মানে হেৰি কৰি থোৱা আছে, শ্বেয়াৰ কৰি থোৱা আছে। সঁচাকৈ একদম বৰ মনোগ্ৰাহী। আৰু আজিকালি এইবিলাকেহে দেখিছোঁ, আগতে মনে এইবিলাক কথা লুকুৱাই থৈ দিয়ে, নহয়নে? কিন্তু আজিকালি মই পুলিচত চাকৰি কৰিছোঁ চা, মই আমুক কৰিছোঁ চা, মানে সেইটো এটা হ'ল দাদাগিৰি, দাদাগিৰি। আৰু তেহেঁতে হ'ল চুৰ ডকাইত, গম পাইছে নাই? আপোনালোকেতো দেখিছে, গৰুৰ পৰা আদি কৰি সকলোখিনি একদম এতিয়া যেনেকুৱা এইবিলাক 2 নম্বৰী কামৰ পৰা 2 নম্বৰী কাম সকলোখিনি চব পুলিচৰে হাত আছে। আৰু সেই পুলিচবিলাক কি বুলি ভাবিছে, যিবিলাক প্ৰকৃত পুলিচ হয় তেওঁলোকে এইবিলাকত নাথাকে। আৰু যিবিলাক ধান্দাবাজি মানে 2 নম্বৰী কৰি চাকৰি লৈছে, সেইবিলাকেহে এইবিলাক ছ'চিয়েল মিডিয়াখনত মানে তল ওপৰ কৰি আছে। তেওঁলোকে কিন্তু চুৰ ডকাইত ধৰিব নোৱাৰে। কিয় নোৱাৰে? তেওঁলোক সদায় মামাৰ বহতীয়া, মামাৰ হাতৰ তলেদি চাকৰি হৈছে যেতিয়া মামাৰ বহতীয়া। গতিকে তেওঁলোকে একো এইবিলাক কৰিব নোৱাৰে। আৰু আপোনালোকক মই যে এইখিনি কথা ক'লোঁ, সেই মৃগাংক বৰ্মনৰ ভনীয়েকৰ কিছু ভাষ্য আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, চাই লওক। সেই দাদাই সেই মহিলাজনীক 10 দিনমান আগৰ পৰাহে চিনি পাইছিল। ফেচবুকত দাদাকে মেছেজ দিছিলে, সেই মেছেজো দেখিছোঁৱে আমি। তো 10 দিনত ত্ৰিকোণ প্ৰেম বোলা কিবা সেনেকুৱা আছে বুলি মই নাভাবোঁ। যিজনী মহিলা, তেখেতৰ লগত দাদাৰ সম্পৰ্ক আছিলে, কিবা আছিলে। তো ৰাজুৱালীয়ে দাদাক কিয় মাৰিলে? আৰু ৰাজুৱালীৰ লগত দাদাৰ কোনো একো চিনাকি নাছিল। আমি কোনোদিন তাৰ একো নাম তাত একো হেৰি পোৱা নাই। প্লেনিং আছিলে, পৰিকল্পিতভাৱে দাদাক মাতি নিছে তালৈকে। মাতি নি পিনে এতিয়া গোটেই বিষয়টো মানে দাদাটো গুচিয়ে গ'ল। কিন্তু তাতে ধৰক এই হেৰিবোৰত যেনেকুৱাকৈ দেখুৱাই আছে যে ত্ৰিকোণ প্ৰেম বা কিবা সেনেকুৱা, সেই দাদাই সেই মহিলাজনীক 10 দিনমান আগৰ পৰাহে চিনি পাইছিল। ফেচবুকত দাদাকে মেছেজ দিছিলে, সেই মেছেজো দেখিছোঁৱে আমি। তো 10 দিনত ত্ৰিকোণ প্ৰেম বোলা কিবা সেনেকুৱা আছে বুলি মই নাভাবোঁ। আৰু ৰাজুৱালীৰ লগত দাদাৰ কোনো একো চিনাকি নাছিল। আমি কোনোদিন তাৰ একো নাম তাত একো হেৰি পোৱা নাই। আৰু তাৰে দুদিন শনিবাৰে দাদা ঘৰত আহিছিল আমাৰ। তাৰপিছত সোমবাৰে সি পুৱা 9:30 নে 10টামান বজাত ঘৰৰ পৰা গৈছে। ঘৰৰ পৰা যোৱাৰ পিছত সেইখিনি সময়ত গৈ পিনে তাৰপিছততো আমি 10:30মানত কথা পাতিছোঁ, 1:30মানত কথা পাতিছোঁ দাদাৰ লগত। তাৰে পিছত যেতিয়া 3:30মানত দাদাৰ লগৰ এজনে তাক কল কৰিলে, তেতিয়া কোনোবা এজনী ফোন ধৰিছে। তো ফোন ধৰোঁতে কৈছে যে মৃগাংকৰ মাথাৰে তেজ ওলাই আছে, সি তাক কোনোবা হেৰি কৰিছে আহা। তো দাদাৰ লগজনে মোক কল কৰিলে। তো মই
দাদাৰ নাম্বাৰটোত কল কৰিলোঁ লগালগ। তেতিয়া মহিলা এজনীয়ে ধৰিছে, কৈছে ভণ্টি মৃগাংকক কোনোবাই মাৰিছে, তো তোমালোক জল্দি আহা। তো সেইটো সোমবাৰৰ। তো আমি পুলিচৰ লগত কথা পাতোঁতেও পুলিচে ক'লে যে যিজনী মহিলা তেখেতৰ লগত দাদাৰ সম্পৰ্ক আছিলে, কিবা আছিলে। তো ৰাজুৱালীয়ে দাদাক কিয় মাৰিলে? দাদাৰ লগততো একো নাছিলে। আৰু সেই মহিলাজনী মই CCTV ফুটেজত দেখিলোঁ আজি, যেতিয়া দাদা মানে মাৰিছে ন, CCTV ফুটেজত আগতে 3জনী মহিলা ওলাই আহিছে তাৰ পৰা, মাজত দীপশিখা বৈশ্য, ছাইডত 2টা মহিলা আছে। নৰ্মেলি ওলাই আহিছে তেওঁলোকে। তাৰপিছত এই যিজন ৰাজুৱালী, সি ওলাই আহি বাইকখন লৈছে পলাবৰ কাৰণে। তাৰপিছত দাদাই এনেকৈ হাতী ওলাই আহিছে তাৰ পৰা। তো লগত আছিলে মাৰিবৰ টাইমত, মাৰা বুলি কৈছে। তো মইতো CCTV ফুটেজত দেখিছোঁ যে তিনিটা মহিলা একেলগে ওলাই আহিছে, বগা কিবা পিন্ধি আছিলে। তেওঁক মাৰিছে, তাই নৰ্মেলি কেনেকৈ ওলাই আহিলে ভিতৰৰ পৰা? দাদাইতো তেতিয়ালৈকে দাদাক মাৰিলে, তো তাইকো যদি মাৰিছিলে। মই পুলিচক কুৱেশ্যন কৰিলোঁ যে তাইকতো কিবা তাইক কিয় নামাৰিলে? পুলিচে কৈছে যে তাইকো মাৰিছে বোলে। বাট আমিতো যেতিয়া দেখিছোঁ, আজি দেখিছোঁ মই ভিডিঅ'টোত, তেতিয়া তাইৰ একো মাৰা চিন নাই, একো নাই। পুলিচে কৈছে তাই পলাই দিছিলে, সেইকাৰণে তাইক বেছি আঘাত কৰিব নোৱাৰিলে। ৰাজুৱালীয়ে তাইকো আঘাত কৰা বুলি কৈছিলে। তো তাইক যদি আঘাত কৰে, তাইতো নৰ্মেল ওলাই আহিছে ভিতৰৰ পৰা। তো মই ভাবোঁ, আমি গোটেইবিলাকো ভাবোঁ যে এইটো একদম প্লেনিং আছিলে, পৰিকল্পিতভাৱে দাদাক মাতি নিছে তালৈকে। মাতি নি পিনে তেখেতৰ আগতে বহুতকেইটা সেনেকুৱা কেছ আছে বোলে, পইচা লৈ পিনে মানুহক মাৰে। তো আমি গম নাপাওঁ কোনে দাদাক কিহৰ কাৰণে এইটো পৰিকল্পিতভাৱে। আমি এইটো চিয়'ৰ যে এইটো এটা টোটেলি পৰিকল্পিত হত্যাকাণ্ড। কিবা ইঞ্চুৰেঞ্চ, দাদাৰ গাড়ীখন এক্সিডেণ্ট হৈছিলে, ইঞ্চুৰেঞ্চৰ পইচা কৰিব লগা আছিলে। সি আমাক কৈছিলে যে ইঞ্চুৰেঞ্চৰ অফিচত যাব। তো ইঞ্চুৰেঞ্চৰ পইচাটো হোৱা কথা আছিলে সোমবাৰে। তো ইঞ্চুৰেঞ্চৰ পইচাটোৰ কাৰণে অফিচত যাব, যাই পিনে কথা পাতি পইচাটোৰ কাৰণে কৰিব। তেনেকৈ মোকো সি এনেকৈ কৈছে। দাদাৰ লগ এজনে মোক কল কৰিছে যে মৃগাংকৰ বোলে মাথা পাতিছে। তো মই ফোন কৰোঁতে এনেকৈ কৰিছে, কাৰোবাক যাবা দিছে। মই কি ক'ম? মই তেতিয়া দাদাৰ নাম্বাৰটোতে ফোন কৰিলোঁ। ফোন কৰোঁতে মহিলা একজনীয়ে ধৰি পিনে কৈছে, কাৰণ মোক ফুল কনফিডেঞ্চ ভণ্টি, আৰু নামটো কেনেকৈ জানিব? কৈছে মৃগাংক। কৈছে মৃগাংকক এনেকৈ কোনোবাই মাৰিছে, তোমালোকে জল্দি আহা। মই কনফাৰ্ম নহয়, বাট মই কৈছোঁ তাকতো তাতে কোনোৱে চিনি নাপায়, সিটো তাতে এনেকৈ কৰি পিনে মানুহক কৰি আছিলে। তো আমি যেতিয়া ফোন কৰিছোঁ তেতিয়া মানুহ আছে তাৰ লগত। তাৰপিছত আৰু দাদাৰ লগৰজনে আকৌ কল কৰিলে, তেতিয়া বেলেগে ৰিচিভ কৰি পিনে কৈছে যে এক্সেল কেয়াৰত লৈ গৈ আছে, আপোনালোক আহক। তো তাৰপিছত মই দাদাৰ লগৰজনত গুচি গ'লোঁ। কিন্তু তেতিয়ালৈকে সম্পূৰ্ণ পৰিকল্পিত। এতিয়া ৰাজুৱালীৰ আঁৰতো আমি ভাবোঁ যে ৰাজুৱালীয়ে মেইন কালপ্ৰিট নহয়, আৰু তেখেতসকলৰ লগত কোনোবা জড়িত আছে। তো সেইটো ইনভেষ্টিগেশ্যন কৰিলে মানে অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতে যাতে এইটোত মানে উচিত বিচাৰ এটা হ'ব কাৰণে তেখেতে মানে কৰে। দাদাই বিগত 2টা দিনত যি আমি দৃশ্য দেখিলোঁ যে সেয়া হৈছে পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। আৰু আজি যি ঘটনা সংঘটিত হ'ল সেয়া হৈছে পৰকীয়া প্ৰেমৰ 3য়টো ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে। আৰু এটা এপাৰ্টমেণ্টত যি ঘটনা সংঘটিত হ'ল সেয়া হৈছে এগৰাকী নিৰাপত্তাৰক্ষীয়ে আন এগৰাকী বন্ধ কৰা, অৰ্থাৎ সেই এপাৰ্টমেণ্টটোতেই বন্ধ কৰা মহিলা হিচাপে কৰ্মৰত যিগৰাকী সৰস্বতী সিং, সেই মহিলাগৰাকীক এখন দাৰে ডিঙিত এটা ঘাপ মাৰে আৰু সমান্তৰালকৈ মূৰত 2টা ঘাপ মাৰে। আৰু তাৰ পিছতে GMCHত চিকিৎসাধীন। ইতিমধ্যে যিগৰাকী দিগন্ত গগৈ যোৰহাটৰ হয়, আৰু সেই ৰক্ষীগৰাকীক ফটাশীল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে। আৰু যিগৰাকী নিৰাপত্তাৰক্ষী, সেই নিৰাপত্তাৰক্ষীগৰাকীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি তেওঁ নিজেই উল্লেখ কৰিছে যে এয়া হৈছে প্ৰেমজনিত ঘটনা। কাৰণ সৰস্বতী সিঙে এইগৰাকী দিগন্ত গগৈৰ সৈতে প্ৰেমৰ যি সম্বন্ধ আছে, সেই সম্বন্ধৰ অজুহাততে তেওঁলোকে দুয়ো কথা পাতে। আৰু সেই যি কথা পাতে, সেই কথা পতাৰ কল ৰেকৰ্ডিং সৰস্বতীয়ে ইতিমধ্যে ফ্লেটৰ যি ছ'চাইটি আছে সেই ছ'চাইটিৰ হাতত অৰ্পণ কৰিছে। কাৰণ আগতে তেওঁ ব্লেকমেইলিং কৰি আছিল, আৰু হয়তো সেই ব্লেকমেইলিঙৰ পিছত সৰস্বতী যিহেতু ফ্লেটৰ
ছ'চাইটিক এই সকলোখিনি তথ্য দিলে আৰু তাতেই ক্ষুব্ধ হৈ মাজে মাজে সৰস্বতী আৰু দিগন্তৰ মাজত কাজিয়া সূত্ৰপাত হয় আৰু কালি যিহেতু যথেষ্টখিনি খং উঠি আছিল দিগন্তৰ আৰু 250 টকা দি কটাহবাৰীৰ পৰা এখন দা কিনি আনিছিল দুপৰীয়াৰ ভাগত আৰু সেই দাখন আনি এপাৰ্টমেণ্টটোৰ সমীপতে থৈ দিছিল য'ত তেওঁ বহি থাকে তাতেই থৈ দিছিল আৰু আজি পুৱা যেতিয়া এইগৰাকী সৰস্বতী সিং আহিছিল কাম কৰিবলৈ তেতিয়াই তেওঁ মাতি নি ভয় ভাবুকি দিছিল যে দিগন্তই কৈছিল যে কেৱল মুখ দুখাৰোপ কৰিলেই নহ'ব নিজৰ কথাও ক'ব লাগিব এনেধৰণে বাক বিতণ্ডা লাগি আছিল দুয়ো অৱশেষত যেতিয়া সৰস্বতী সিঙে চিঞৰি দিছিল আৰু তেতিয়াই দিগন্তই যিহেতু ঘাপ দিছিল 3টা ঘাপ দিছিল আৰু লগে লগে GMCHত সৰস্বতীক যিহেতু ভৰ্তি কৰোৱা হ'ল আৰু এইখিনি মুহূৰ্তত ক'ব লাগিব যে দিগন্ত গগৈৰ এগৰাকী যিহেতু সন্তান আছে পত্নীসহ সন্তান সেই এপাৰ্টমেণ্টতেই থাকে আৰু লগতে এইগৰাকী যি সৰস্বতী এই সৰস্বতী উদালবাক্ৰাত ঘৰ আৰু তেওঁ 2 মাহ পূৰ্বেহে এই এপাৰ্টমেণ্টলৈ আহিছিল বুলি ইতিমধ্যেই যিগৰাকী নিৰাপত্তাৰক্ষী সেই নিৰাপত্তাৰক্ষীগৰাকীয়ে কৈছে কিন্তু এটা কথা ক'ব লাগিব যে এয়া হৈছে অবৈধ প্ৰেমৰ যি পৰিণতি এই পৰিণতি এনেধৰণে এতিয়া এটাৰ পিছত আন এটা ঘটনা সংঘটিত হৈ আছে যাৰ বাবে আসলতে আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে আৰু যি সিসি কেমেৰাত ভিজুৱেল আছে দেখিছে যে ঘটনা সংঘটিত কৰাৰ পিছতে দিগন্তই দাখন লৈ কেনেধৰণে ঘূৰি ফুৰিছিল সেই সকলো ঘটনা সিসি কেমেৰাত বন্দী হৈ আছে সমীৰণ হয় নিশ্চিতভাৱে মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত উনুকি আছে মিতালী কোঁৱৰ ধন্যবাদ জনাইছো আচলতে গুৱাহাটী মহানগৰীত বিগত 3টা দিন ধৰি ধাৰাবাহিকভাৱে যিটো হাৰত মানৱীয় প্ৰমূল্যবোধৰ স্খলন ঘটিছে এই ঘটনাসমূহে কিন্তু সকলোকে চিন্তিত কৰি তুলিছে এই মুহূৰ্তত কাৰণ এটা দিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে পৰকীয়া প্ৰেমৰ বাবে এজন যুৱকক হানি খুচি মহানগৰীৰ মাজমজিয়াত হত্যা কৰা হৈছিল সেই ঘটনাৰ চাঞ্চল্য বৰ্তমান সময়তো বিৰাজ কৰি আছে তাৰ পূৰ্বৰ দিনটো দেখিবলৈ পোৱা গৈছে যে পৰকীয়া প্ৰেমৰ বাবে এগৰাকী কণমানি অতি নৃশংসভাৱে হত্যা কৰি এটা ট্ৰলি বেগৰ ভিতৰত সুমুৱাই ৰখা হৈছিল গতিকে লাহে লাহে এই যিবোৰ পৰিৱেশ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে বা বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে এই ঘটনাবোৰে আসলে সমাজখনক কি পৰ্যায়লৈ অৱনমিত কৰিছে সমাজখনক কি এক ধাৰালৈ লৈ যাব বিচাৰিছে এই ঘটনাবোৰে আসলে বাৰুকৈ দেখুৱাইছে আৰু আজিৰ ঘটনাটো যিটো ঘটনা আজিৰ দিনটোত সংঘটিত হ'ল সেই ঘটনাটো কিন্তু সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে পৰকীয়া প্ৰেম বৰ্তমান সময়ত সমাজৰ নিশ্চয় দেখিলে নহয়নে আৰু মই কোৱা কথাখিনি বাৰু কিবা মিছা আছিলে নেকি কওকচোন এই ভনীয়েকজনীয়ে এই ককায়েকটো মৰি গ'ল তাৰ পিছতো কিন্তু তেওঁ ককায়েকৰে ছাপোৰ্ট লৈ আছে ইমানো মানুহ অন্ধ হ'ব নাপায় তুমি নিজে স্বীকাৰ কৰিব লাগে আৰু আপোনালোকে নিজে কওকচোন 10 দিনত বাৰু চিনাকি হৈ পেলাই তেনেকৈ শুৱনি কথাত আহেনে 3 ঘণ্টা 4 ঘণ্টা তেনেকৈ থাকেনে আৰু আপোনালোকেতো চিচি কেমেৰাত নিজে দেখিছে এজনী মাইকী মানুহে ওলাই আহিছে নহয় জানো আৰু তেওঁ আকৌ কয় কি 3-4জনী মাইকী মানুহ ওলাই আহিছে আৰু এইবিলাকৰ মানুহ ল'ৰা নমৰি পেলাই বা এইবিলাকৰ ঘৰৰ মানে ভিতৰ চোৱাত তেনেকুৱা মানে হেৰি নহয় দুৰ্ঘটনা নহয় আৰু কাৰ হ'ব লাগে গতিকে এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে মই এইখিনি কথা কোৱাৰ কাৰণে বেয়া নাপাব দেই মই যিবিলাক হয় মই সেইটোহে কথা কৈছোঁ আৰু সকলোৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই